আমি দেখুৱাব খুজিছোঁ চাওক চৰকাৰ জনপ্ৰতিনিধিয়ে এইবোৰ কথা বুজি পোৱাটো প্ৰয়োজন আছে। সঁচাকৈ আমি সেইখন ভাৰতত বাস কৰিছোঁনে? সঁচাকৈ আমি সেইখন অসমত বাস কৰিছোঁনে যিখন অসমত ৰাজনৈতিক নেতাই দম্ভালি মাৰি কয় যে আমাৰ ভাৰতত কোনো সমস্যা নাই, আমাৰ অসমত কোনো সমস্যা নাই। আমাৰ ৰাজনৈতিক দল যেতিয়া জিকিব, আমাৰ নেতাসমূহে যেতিয়া জয়লাভ কৰিব, তেতিয়া কিন্তু অসমৰ সমস্যা নাইকিয়া কৰি দিম, বান সমস্যা নাইকিয়া কৰি দিম। ভাৰতত কিন্তু কোনো দুখীয়া মানুহ দেখি নাপাব। গতিকে এইখনেই সেইখন অসম নেকি? কেৱল বোকা পানীৰে লুতুৰি পুতুৰি। এফালে যদি প্লাষ্টিকৰ দুৰ্গন্ধময় ধোঁৱাৰে গোটেই ধূসৰিত হৈ আছে, আনফালে ডাঙৰ ডাঙৰ গাড়ীৰ ধূলিৰে পুতি পেলাইছে এই কেম্পসমূহ। আৰু তাৰ মাজতেই জীয়াই আছে কিছুমান পৰিয়াল মানে একেবাৰে দৰিদ্ৰ পৰিয়াল, যিসমূহৰ ঘৰ সপোন পানীত উটি গ'ল, যিসকল বাচ্চা ইয়াত আছে। তেওঁলোকে পানীৰ পৰা বাচিব? আপোনালোকে কওক যে তেওঁলোকে পানীৰ পৰা বাচিব, কেঞ্চাৰৰ পৰা বাচিব, অন্য বেমাৰৰ পৰা বাচিব, কিহৰ পৰা তেওঁলোকে বাচিব? চাৰিওফালে তেওঁলোকৰ জীৱনটো যেন অন্ধকাৰ। কিন্তু চৰকাৰে এইখিনি কথা বুজি পাবলৈ যেন চেষ্টাই নকৰে। কোনোবাই সদনত সেয়া উত্থাপন কৰোঁ বুলি ক'লেও যেন তেওঁক সুবিধাই দিয়া নহয়, তেওঁক সদনৰ পৰা বহিষ্কাৰ কৰা হয়। हमारे तो लंगड़ा बेटा है। কি হল ভৰিটো? না পৰা নামলে দুখ পালে। অস্থায়ী এটা শিবিৰ মানে তম্বুৰ ভিতৰত আমি আছোঁ। বিভিন্ন বান সাহায্য দি অহাৰ পাছত আমি এতিয়া অস্থায়ী তম্বু এটাৰ ভিতৰত আছোঁ। তেওঁলোকৰ এতিয়া মানে খানা বনাবলৈ জুই জ্বলিছে। কি বনি আছে আমি নাজানো। এজনী আইতা আৰু এজন দাদা আছে। কেনেকৈ আছে? ইমান ধূলি মাকতি বতাহ বৰষুণক নেওচি এইডোখৰত কেনেকৈ পানী হ'লে ইয়াত হ'বই নোৱাৰি। ভৰিটো নাৱেৰে দুখ পালে। নাও দি নামোতে ৰাতি কি হৈছিলে মানে কি আছিলে ক'ব নোৱাৰো। 15,000 টকাত আপোনালোকৰ ঘৰখন বনিবগৈনে? ঘৰ নবনে। কেনেকৈ বনিব? চব বাঁহ চাহ চব কিনিব, তার কিনিবলৈ, বাঁহ কিনিবলৈ, টিং কিনিব লাগিব। বাকী আপোনাৰ সেই দিনটোত যিখিনি বানপানী হৈছিলে, সেই বানপানীৰ সময়খনত আপোনালোকৰ কি হৈছিলে? মানে কেনেকৈ আপোনালোকে বাচিলে ঘৰটো উটুৱাই নিয়াৰ পৰা? মই মানে ৰাতি দিনটো মই এই নেপালী মানুহ ঘৰত এঘৰত মাতিছিলে মোক। মই তাতে সদায় চাহপানী খাবলৈ যাওঁ ৰাতিপুৱা। সদায় চাহপানী খাবলৈ যাওঁ। মোৰ ভাগিন বোৱাৰী আছিলে, সিহঁতে চাহপানী নুঠে, 8টা বজাত উঠে। মই চিধা এইফালে নেপালী মানুহ ঘৰত গুচি যাওঁ চাহপানী খাবলৈ। তাত চাহপানী খাই আহোঁ। চাহপানী খাই আহোঁতে মই তেতিয়া আধা নৈ আছিলে। চিউৰা উৰা দিছিলে, আহি পেলাই শুইছিলোঁ। মই ঘৰত শুইছিলোঁ। শুওঁতে পানী ঘৰৰ ভিতৰত সোমাই গ'ল। আধা নৈ চাই পেলাই আহিলোঁ, ঘৰৰ ভিতৰত সোমাই গ'ল। তেতিয়া এই নেপালী মানুহ এটা মোক মাতিলে, বলচোন মোক গডৰেজ অকণ সহায় কৰি দিবি, মদত কৰিবি। তাৰ 2টা গডৰেজ উঠাওঁতে ইমান পানী হৈ গ'লে। এই 2 মিনিট যদি নাও নাহিলেহেঁতেন, তাহাঁতৰ ঘৰৰ গাৰ্জেনো গুচি গ'লেহে, মই গ'লেহেঁতেন। পোৱালি সৰু সৰু পোৱালি 4-5টা পোৱালি আছিল, তাৰ মাটি পোতাকেইটা গোটেইকেইটা গুচি গ'লেহে। হয়, আমাৰ চৰকাৰী কৰ্তৃপক্ষলৈ প্ৰশ্ন। আমি প্ৰশ্ন কৰিছোঁ যে এনেকুৱা এখন ঘৰত আপোনালোকৰ সন্তান, আপোনালোকৰ ককা দেউতা, আপোনালোকৰ খুৰী মাহী পেহী থাকিব পাৰিবনে? এই ঘৰখন দেখিছেনে? এফালে জুই লাগিছে, এফালে পানী বটল, এফালে নিমখৰ পেকেট, এফালে ভাত, আৰু এফালে মানুহজন শুৱে। আনফালে এই যিটো আপোনালোকে ফুটা দেখিছে, সেই ফুটাটোৱেদি কেৱল মাত্ৰ ধূলি আৰু ধূলি। আপোনালোকে পাৰিবনে থাকিবলৈ? কিয় আপোনালোকে হেমাহি কৰে? কিয় আপোনালোকে অসমৰ সমস্যা, বানপানী সমস্যাটোক বানপানী সমস্যা বুলি আপোনালোকে ঘোষণা কৰিব পৰা নাই? এটা ডাঙৰ প্ৰশ্ন। লাজ লাগিব লাগিছিলে। নৰেন্দ্ৰ মোদীৰ শাসনাধীষ্ঠ চৰকাৰখনক আমি ক'ব খুজিছোঁ যে আপোনালোকে এইখিনি কাম তাৎক্ষণিকভাৱে কৰিব লাগিছিলে। কিন্তু আপোনালোকে যিখিনি কাম কৰিব নোৱাৰিলে, সেইখিনি কাম কিন্তু ৰাইজে বৰ্তমান কৰি আছে। ভাৰতবৰ্ষৰ শিখ সমাজে কৰি আছে, বিভিন্ন ছ'চিয়েল ইনফ্লুৱেঞ্চাৰে কৰি আছে। গতিকে আপোনালোকে কিয় নোৱাৰিব? আপোনালোকে কৰিব পাৰিব লাগিছিলে। প্ৰজাৰ দুখৰ সময়ত আপোনালোকে থাকিব পাৰিব লাগিছিলে। হয়তো আপোনালোকে এই ধূলি মাকতিৰে আৱৰা এটা আৱৰ্জনা পৰিৱেশৰ মাজত আপোনালোকে থাকিব নোৱাৰে। আপোনালোকে মিটিংখন মাৰিবলৈ যাওঁতেও হয়তো দামী ফৰ্চুনাৰ, কিবা দামী গাড়ী লৈ AC ভিতৰত আপোনালোকে বহি যায়।